নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। গড়মূৰ দুলীয়াগাঁও প্ৰাথমিক বিদ্যালয়ত কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই পঞ্চায়ত নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰে। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। গড়মূৰ দুলীয়াগাঁও প্ৰাথমিক বিদ্যালয়ত কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই পঞ্চায়ত নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে তেখেতৰ মন্তব্য প্ৰকাশ কৰে। চাওক 100% ভোট নাপাব। বহুত মানুহে ঘৰ নাপালে, বহুত মানুহে অৰুণোদয় নাপালে, তেনেকুৱা কিছুমান নিগেটিভ ভোটিং থাকিব, এই কথা মই নকওঁ। কিন্তু গৰিষ্ঠ সংখ্যক ভোট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে পাব। এইকাৰণে পাব যে আমি মানুহক ঠগা নাই, মই সাংসদ হিচাপে নাই ঠগা। মই যিটো নোৱাৰিছোঁ নাই বুলি কৈছোঁ, আমাৰ দলৰ সেইটো নীতি আছে। মুখ্যমন্ত্ৰী ডাঙৰেও যিখিনি কথা কৈছে সেইখিনি কৰিছে, প্ৰধানমন্ত্ৰীও যিখিনি কৈছে সেইখিনি কৰিছে। গতিকে ইয়াত গৰিষ্ঠ সংখ্যক মানুহে ভোটটো দিব। হয়তো ব্যক্তিগতভাৱে বেয়া পোৱা পুৰি থাকিলে ক'ৰবাত হয়তো কোনোবা ৱাৰ্ড মেম্বাৰ ক'ৰবাত জিকিব, কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে বহুত সময়ত আনকনটেষ্ট জিলা পৰিষদ জিকিছে, আনকনটেষ্ট এপিও জিকিছে। আপোনাৰ মতে মানে পাৰ্চেণ্টেজটো কম হ'ব না? পাৰ্চেণ্টেজ আমি কৈছোঁ যে পাৰ্চেণ্টেজ অলপ বেছি মানুহে ভোট দিব লাগে। বেছি মানুহ ভোট দিলে ভাল। এইকাৰণে ভাল যে মানুহখিনি সেই ব্যৱস্থাটোৰ লগত একাত্ম হৈ যায়। কিন্তু মানুহখিনি ভোট দিবলৈ অকণমান দেখিছোঁ যে 60-67% তেনেকুৱা 80-70%লৈকে গৈছে, তাতকৈ বেছি যোৱা নাই। বিৰোধী কিমান ফেক্টৰ? বিৰোধী ফেক্টৰ নহয়, বিৰোধী ফেক্টৰে নহয়। হয়তো দুই এক জেগাত ৱাৰ্ড মেম্বাৰ উঠাইছে, ক'ৰবাতো ৱাৰ্ড মেম্বাৰে উঠোৱা নাই, ক'ৰবাতো একদম আপুনি ক্লিন চুইপ কৰিছে, দেখিছে নাই? আৰু ক'ৰবাত এইটো ব্যক্তি ফেক্টৰটো বেছি কৰে। ৰাজনৈতিক ইছ্যুতকৈ ব্যক্তি মুখখন বেছি চাই, মই যি দেখিলোঁ। মানুহ পঞ্চায়তত মই সেই এতিয়ালৈকে কমচে কম 300মান সভা মই কৰিছোঁ, 300-350 সভা, মানে সভা নহয় তেনেকৈ গৈছোঁ। তাত মানুহে কিন্তু ব্যক্তিলৈও বহুত কনচাৰ্ণ। এইখিনি হৈছে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত। পূৰ্বৰ আমি নিৰ্বাচনত দেখিলো যে আপোনালোকে আশা কৰা ফল ইয়াত নাপালে, গতিকে এইবাৰ কিমান আশাবাদী যে কংগ্ৰেছক ওপৰাই বিজেপিৰ পক্ষত ভোটাৰ আহিব? যোৰহাট লোকসভাৰ মানুহবিলাক চেঞ্চিটিভো, সচেতনো। চব এইটো নহয় যে যোৰহাট লোকসভা ব্যক্তিও চাই, মই কৈছোঁ ন, ক'ৰবাততো ব্যক্তিও চাব। ব্যক্তি চোৱাটো তেওঁলোকৰ কৰ্তব্য, মই ভাবোঁ কৰ্তব্য, মানুহে কৰ্তব্য। ৰাজনৈতিক দলৰ আদৰ্শও চাব লাগে। আজিলৈকে যি দেখা গৈছে ক'ৰবাত প্ৰভাৱ থাকিব। যোৰহাটত ফলাফল ভাল হ'ব মোৰ মতে। মই বহুত বেছি সময় দিব পৰা নাই, কিন্তু যোৰহাটত ফলাফল ভাল হ'ব, এইটো মই ভাবোঁ। যোৰহাটত গৌৰৱ গগৈৰ পূৰ্বতকে ক'ৰবাত তেওঁৰ নামটো ক'ৰবাত মান পৰিছে নেকি? গৌৰৱ গগৈহঁত বহুত ডাঙৰ মানুহ, আমি আগতে চিন্তা কৰিব নোৱাৰা মানুহ। যেতিয়া ময়ে চিন্তা কৰিব নোৱাৰোঁ, সাধাৰণ মানুহে কেনেকৈ চিন্তা কৰিব পাৰিব? তেওঁৰ দুখ নাই সেইটো। তেওঁ যিহেতু মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিলে, গতিকে মানুহৰ পৰা এটা বিচ্ছিন্ন থাকিবই। কিন্তু দূৰৰ পৰা মানুহে দেখিলে যে দিল্লীত কথা কৈ মানুহে ভাবে যে বহুত ভাল। দিল্লীত কথা কোৱাটো বিৰোধী হ'লে আপুনিও কথা ক'ব পাৰিব, মই হ'লেও পাৰিম। শাসক দলত কথা ক'ব নোৱাৰি, এইকাৰণে যে শাসক দলত কথা ক'ব দৰকাৰেই নপৰে। গতিকে মানুহৰ এটা গ্লেমাৰ লাগে যে দিল্লীত ঢকিয়াব লাগে, দিল্লীত ধমকি দিব লাগে, দিল্লীত টানি আনিব লাগে, এনেকুৱা এটা মানুহৰ অসমৰ মানুহৰ এটা ধাৰণা আছে। এই ধাৰণাটোত গৌৰৱে ক্লিক এইকাৰণে কৰিলে যে তেওঁ বিৰোধীত আছিলে। আৰু সংসদত কথা কোৱা মানুহ কংগ্ৰেছৰ নাই, তেওঁলোকৰ এনেও সংসদ কম, গতিকে তেওঁলোকে কথা কোৱাৰ সুবিধা পায়। আমাৰ সংসদ ইমান বেছি যে আমি কথা ক'বলৈ সুবিধা নাপাওঁ, গতিকে যিয়ে কথা ক'ব সিয়ে ক্লিক কৰিব। গতিকে সেইটো মানুহে ভাবিছিলে যে দিল্লীত গৈ পেলাই কথা ক'ব। আচলতে শাসনত যেতিয়া ভাল দল থাকে, তেতিয়া আপুনি কথা ক'ব নালাগে, ধমকি দিব নালাগে, আপোনাৰ অট'মেটিকেলি বস্তু আহে। আৰু তাৰ ফল আমি পাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক দিছে। অন্তিমটো প্ৰশ্ন, 26ৰ নিৰ্বাচনৰ আগত পঞ্চায়ত নিৰ্বাচনটো বিজেপিয়ে কেনেধৰণে চাইছে? আমি যিহেতুকে ৰাইজৰ লগত থাকোঁ, মানুহৰ লগত মিলি থাকোঁ, গতিকে নিৰ্বাচন বুলি স্পেচিয়েল প্ৰস্তুতি নাথাকে। এতিয়া যিহেতু মানুহে বিচাৰিছে কাৰণে স্পেচিয়েল প্ৰস্তুতি আছে। আদাৰৱাইজ মন কী বাতৰ পৰা অনুষ্ঠান কৰি বুথৰলৈকে আমি চব কথা পাতি থাকোঁ। তাৰমানে এক প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টীয়ে 5জন মানুহে হওক, আমি ক'ৰবাততো বুথত বহোঁ, আমি 100% কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া কৈছে, এই বুথৰ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে মানুহ সকলোমতে প্ৰস্তুত থাকে। সেইকাৰণে 26ৰ নিৰ্বাচনটো মই ভাবোঁ ভাল হ'ব। এইটো এটা কুচকাচ বুলি ধৰিব নোৱাৰে। এইটো এটা নিৰ্বাচনৰ মোড বেলেগ, সিটো নিৰ্বাচনৰ মোড বেলেগ। আপুনি কেতিয়াবা ভোটাৰ তালিকাৰো ইফাল আপোনালোকে দেখিব পাৰে। মই ভাবোঁ যে এইটো কম্পেয়াৰ কৰিব নালাগে। তথাপিও আমি আভাস এটা পাই যাম ক'ত গণ্ডগোল আছে। এই ইলেকশ্যনটো আমাক বহুত ডাঙৰ সকাহ দিব যে আমাৰ ক'ত ফল্ট আছে, ক'ত অসুবিধা আছে, এইবিলাক আমি চাবৰ কাৰণে সুবিধা পাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল ভাল লাগিলে মানে কেলে বেলতত ভোট দিয়া এটা মজাই বেলেগ। চব মানুহে চাগে মজা ল'ব এইটো কথা যে কেনেকৈ বেলতত ভোট, কাৰণ বেলতত বহুত দিনৰ মূৰত বেলতত ভোট হৈছে। সংঘ ক'ৰবাত নিৰ্বাচনৰ বাদে বেলেগত ভোট নহয়। মই ভাল লাগিছে, মই ভাল পাইছোঁ। টিপ চহী কৰিবলৈ কৈছে, কিন্তু মই চহী দি আহিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।